প্লাষ্টিক দাৰ্জিলিংটো প্লাষ্টিক বেন প্লাষ্টিক সেইটো ময়ে কৰাই দিছিলোঁ ইংলিছ ডিপাৰ্টমেণ্টে যেতিয়া দক্ষিণ ভাৰতৰ পৰা ধৰি ভূস্বৰ্গ কাশ্মীৰ ইউনিভাৰ্চিটিলৈকে যদি JNUৰ পৰা ধৰি দিল্লী ইউনিভাৰ্চিটিয়ে কৰিব পাৰে এনভাইৰনমেণ্টৰ পৰিৱেশৰ ওপৰত সজাগতা এৱাৰনেছ কৰিব পাৰে আমাৰবোৰ কিয় নোৱাৰে সেইটোৱে ডাঙৰ কথা আৰু মই জানো কাশ্মীৰখন ভূস্বৰ্গ বুলিহে জানো নহয় জানো তেতিয়া ভাইচ চেঞ্চেলৰক ক'লোঁ যে ভূস্বৰ্গত যে প্লাষ্টিকৰ বটলত পানী ভৰাই মানুহক খুৱায় সেইটোতো বেয়া কথা হৈছে এক্সেক্টলি ডাঙৰে নাকচ কৰিছে ফটাফট বোলে এইবাৰৰ পৰা নহ'ব প্লাষ্টিক দাৰ্জিলিংটো প্লাষ্টিক বেন সেইটো ময়ে কৰাই দিছিলোঁ আচ্ছা তাৰমানে ইউৰোপ যোৱা বিশ্ববিদ্যালয় বছৰ যাওঁতে একোৱে নাপোৱা নাই একো নাপাব তাত কাগজৰ বেগতে দিছে তাত মানে কি হ'ল ইউৰোপ বিশ্ববিদ্যালয় সেইগৰাকী ভাইচ চেঞ্চেলৰ মানে মহিলা আমাৰ ভাৰতীয় আহমেদাবাদত অনুৰাধা মেডাম মোক কি কৰে বিশ্ব সন্মিলন হ'লে তেওঁ মোক ছুইজাৰলেণ্ড জেনিভাৰ পৰা পিক আপ কৰে আচ্ছা আৰু ভাষণ দিবলৈ দিব তাৰপিছত তেওঁ ঘৰত ৰাখে মানে টিকটটো ঘূৰি অহাটো বেক কৰি কাটি দিয়ে মানে ইউনিভাৰ্চিটিত ভাষণ দিব লাগে আমাৰ ল'ৰা ছোৱালী তেতিয়া 16জন ভাৰতীয় ছাত্ৰ ছাত্ৰী পালোঁ তেতিয়া তেওঁলোকক ক'লোঁ উচ্চ শিক্ষা আৰু জ্ঞান ল'বলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ শেষ কৰাৰ পিছত ভাৰতলৈ ঘূৰি আহিবলৈ কম পইচাতে কৰক দেশৰ যদি ভাৰতেই নাথাকে মৰাশটো ক'ত থবা এক্সেক্টলি তাৰে দুটা ল'ৰাই 2 বছৰ ইঞ্জিনিয়াৰ পাছ কৰি চাকৰি কৰি ঘূৰি আহি দাৰ্জিলিং বুদ্ধিষ্ট ষ্টেট ইমানেই প্লাষ্টিক ইউজ কৰে যাৰ বাবে কাঞ্চনজংঘা হিমালয় গছবোৰ মৰি গ'ল 40 ফুট দৰ পৰা মানে পানী টানিব নোৱাৰে শিপাবিলাকে গছবোৰ মৰি গৈছে তেতিয়া সেই দুজন ছাত্ৰই আহি পেলাই 40 ফুট দৰ পৰা প্লাষ্টিক উলিয়াই মাটি ভৰাই মই হ'লে 550 পুলি ৰুইছোঁ তেনেকুৱা ভাৰতীয় ছাত্ৰ আছে এতিয়া দাৰ্জিলিঙৰ চিপো খাব নিদিয়ে চব বেন কৰি দিলে সেই তেনেকুৱা ক'ৰবাত যদি কৰিব পাৰে বেলেগ জেগাত কিয় নাই আমাৰ ইয়াত কিয় নোৱাৰে মানসিকতাটো লাগিব এতিয়া দক্ষিণ ভাৰতত হোটেলবিলাকত বা যিবিলাক স্কুল কলেজ ইউনিভাৰ্চিটি আছে তাত এতিয়া প্লাষ্টিকৰ বটল নাপায় নহয় মানে চব চিচা বটল চিচা গিলাচ এতিয়া আমাৰ ইয়াত প্লাষ্টিকটো কিয় কৰে